মানে কি তেওঁ আছিলে মই যোৰহাট জিলাৰ মাইনৰিটি চেয়াৰমেন আৰু তেওঁ আছিলে ঢেকুৱাখোৱা ব্লকৰ চেয়াৰমেন। ৰাজনীতিভাৱে আমি দুইজনে আপোনাৰ মানে ৰাজনীতিত আমি পল্লৱী গগৈৰ লগত লাগি আছোঁ। হঠাৎ আজি 5:30 বজালৈকে তেওঁ মোৰ লগতে আছিলে। 5:30 বজাৰ পিছত তেওঁ ঘৰলৈ আহিছে, ময়ো ঘৰলৈ আহিছোঁ। ঠিক 8 বজাত আমি গম পাইছোঁ, খবৰ পাইছোঁ যে তেওঁক ককিলামুখৰ মাথাউৰি কিনাৰত পেলাই থৈছে। লৰালৰিকে আমি তেখেতক আমি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ আনিম যদিও তেখেত মানে মৃত বুলি ঘোষণা কৰে। তেখেতৰ সম্পূৰ্ণ মাতবোল নাই, একো নাই। আমি আনোতে আপোনাৰ গোটেই বুকুখন আপোনাৰ কিবা মাৰি পেলাই কোলা পৰি গৈছে। বুকুখনৰ ডিঙিত মানে আঘাতৰ চিন আছে। বুকুখন কমপ্লিটলি ফুলি গৈছে। কিবা গধুৰ বস্তুৰে তেওঁ বুকুত মাৰিছে। সন্দেহ মানে এতিয়া অহা কালিলৈ নিৰ্বাচন। আজি এনেকুৱা এটা পৰিস্থিতি যে আমি এতিয়া সন্দেহ কাক কৰিম আমি তাকো ধৰিব পৰা নাই। তেখেতসকলৰ ধৰি লওক ৰাজনীতিকভাৱে তেওঁ ঘূৰি আছে, আমিও ঘূৰি আছো। তেনেকুৱা মুহূৰ্তত আপোনাৰ বালিগাঁও চাৰিআলিৰ পৰা তেখেতক উঠাই লৈ গৈছে বোলে। কিমানজন আমি দেখা নাই, কিন্তু শুনিছোৱে যে এখন গাড়ীত লৈ গৈছে আৰু তেওঁ বাইকখনো লৈ গৈছে বেলেগ এজনে আৰু নি পেলাই বাইকখন আপোনাৰ মাথাউৰিৰ পাৰত পেলাই ৰাখিছে। সন্দেহ মানে এতিয়ালৈকে আমি গম পোৱা নাই। পুলিচে তদন্ততহে আমি গম পাম যে কেনেকুৱা। বয়স 42 বছৰমান হৈছে। পৰিবাৰ আছে, 2টা ল'ৰা আছে। তেখেতে এখন মানে ফটোকেমেৰি আপোনাৰ কম্পিউটাৰ দোকান আছে বালিগাঁও চাৰিআলিতে। তেওঁ কম্পিউটাৰ দোকানতে আনকালে দোকানতে আছে, কিন্তু সেইটো সময়ত দোকানখন বন্ধ কৰি পেলাই কোনোবাই লৈ গৈছে। আমি যেতিয়া খবৰটো পালো, পাই ততাতৈয়াকৈ আমি ইয়ালৈ আহিলো। ইয়াতে যিটো পৰিৱেশ দেখিছো, নিশ্চয় অতিকৈ দুখ লগা বেদনাদায়ক। পৰিয়ালৰ যি মৰ্মবেদনা, স্বাভাৱিক কথা। এজন ডেকা তেজাল যুৱক। আমি ইয়াক যিমান দিন লগ পাইছো, যেনেদৰে লগ পাইছো, কোনোদিন তেওঁৰ মুখত কোনোদিন আমি বেয়া শব্দ শুনি পোৱা নাই, কোনোদিন তেওঁ কঠোৰ হোৱা দেখা নাই। তেনে এজন ব্যক্তিৰ লগত যি ঘটনা ঘটিলে বুলি প্ৰত্যক্ষদৰ্শী বা স্থানীয় ৰাইজে কৈছে, খুব দুখ লাগিছে। গোটেই ঘটনা দুখ লাগিছে। কাইলৈ যিটো নিৰ্বাচন আৰু তেওঁ আমাৰ সংখ্যালঘু বিভাগৰ ঢেকুৱাখোৱা ব্লকৰ তেওঁ সভাপতি আছিল। গতিকে খুব দুখ লগা ঘটনা। আজি এই ঘটনাটো সঁচা কথা ক'বলৈ গ'লে এনে ৰাজনৈতিক পৰিৱেশ কিন্তু আমি কোনোদিন অসমত আৰু যোৰহাটত কামনা নকৰোঁ। চক কাইলৈ নিৰ্বাচন। আপোনাৰ প্ৰশ্নটো উত্তৰ খেতে কাইলৈ নিৰ্বাচন, তেওঁ দলৰ দায়িত্বত আছে। বাকীখিনি আমিতো ধৰি লওক, আমি প্ৰত্যক্ষদৰ্শী আমি শুনিছো বা যিখিনি তেওঁ শাৰীৰিকভাৱে তেওঁক আমি দেখিছো, তেওঁ বুকুত আঘাত পাইছে, ডিঙিত আঁচোৰো আছে। গতিকে নিশ্চিতভাৱে তেওঁক কোনোবাই লৈ গৈ পেলাই কিবা কৰিছিলে বুলি ইতিমধ্যে কৈছে। গোটেই ঘটনাটোক লৈ পেলাই আমি সেইটোৱে ক'ব পাৰিম যে বাকীখিনি কাইলৈ নিৰ্বাচন, আজি এনেধৰণৰ ঘটনা হোৱাটো আমি কোনোদিন কামনা নকৰোঁ। আমাৰ অসমৰ এখন সংস্কৃতিবান জিলা, শৈক্ষিক দিশত আটাইতকৈ আগবঢ়া যোৰহাট জিলা। কিন্তু আজি অতি এটা দুৰ্ভাগ্যজনক বাতৰি আমাৰ সকলোকে মৰ্মাহত কৰিছে। কিছু সময়ৰ আগতে আমাৰ জ্ঞাত হৈছে যে আমাৰ যোৰহাট জিলাৰ অন্তৰ্গত 37 নং ৰজাহলী গাঁও পঞ্চায়ত আছে, আমাৰ 99 নং বৰ্তমান টিয়ক সমষ্টিৰ অন্তৰ্গত হয়। এজন অতি সক্ৰিয় সমাজকৰ্মী, বালিগাঁও ককিলামুখ অঞ্চলৰ স্থায়ী বাসিন্দা আমিৰ আলী। হয়, আজি প্ৰকৃততে ঘটনাটো এনেকুৱা, তেখেতৰ বালিগাঁৱৰ চাৰিআলিতে এখন নিজৰ দোকান আছে। সেই দোকানত ঠিক 7 বজালৈকে তেখেত কৰ্মৰত আছিলে। আমাৰ বিভিন্ন অনুসন্ধানৰ পৰা আমি গম পাইছোঁ। আৰু ঠিক 7:30 বজালৈকে তেখেতৰ লগত ফোনৰ বাৰ্তালাপ হৈ আছে বিভিন্ন আমাৰ ব্যক্তিৰ লগত। হয়, আমাৰ লগতো হৈছে, অন্যান্য আমাৰ যিখিনি আছে, বিশেষকৈ তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত অতিকে এজন সক্ৰিয় মানে কংগ্ৰেছ কৰ্মী। আমাৰ যি উত্তৰ পশ্চিম যোৰহাট ঢেকুৱাখোৱা ব্লক কংগ্ৰেছ কমিটি আছে, তাৰ যি সংখ্যালঘু বিভাগ, তাৰ তেওঁ অধ্যক্ষ পদত বৰ্তমান কাম কৰি আছে। আৰু আমাৰ মণ্ডল কংগ্ৰেছৰো এগৰাকী তেখেত নিষ্ঠাৱান কৰ্মী। গতিকে কাইলৈ নিৰ্বাচন, গতিকে আজিৰ দিনত তেনেকুৱা এটা ঘটনা আমি এই ঠিক 8 বজামানৰ হয়তো আশে-পাশে এনেকুৱা ঘটনাটো হ'ব পাৰে। আমাৰ এটা আনুমানিক আমি সময়টো ধৰি লৈছোঁ। 8 বজাৰ পিছৰ পৰা তেখেতৰ লগত আমাৰ বাৰ্তালাপ হোৱা নাই, ফোনৰ চিষ্টেম অফ পাইছোঁ। আমি এতিয়া অলপ আগতে গম পাইছোঁ, এতিয়া আমি যোৰহাট মেডিকেলতে আছোঁ গোটেইখিনি, যে তেখেত ইতিমধ্যে মৃত বুলি ঘোষণা কৰিছে আমাৰ চিকিৎসকে। আৰু তেখেতক পোৱা গৈছিলে ককিলামুখ যে আপোনাৰ শান্তি আশ্ৰমলৈ যে যায়, সোঁফালে মথাউৰিটো আছে। ঠিক ককিলামুখ মথাউৰিৰ পৰা আপোনাৰ 100 মিটাৰ দূৰত্বত আপোনাৰ মানে সোঁফালে আপোনাৰ পূব দিশত পৰিব। মথাউৰিৰ তলতে তেখেতৰ
নিথৰদেৱ পৰি আছিলে আৰু কিছু সময়ৰ আগতে আমাৰ এই অসম যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ তেখেতক অনা হৈছিলে, কিন্তু দুৰ্ভাগ্যক্ৰমে চিকিৎসকে ঘোষণা কৰিলে তেখেত মৃত বুলি। আৰু তেখেতৰ গাত বিভিন্ন স্থানত তেখেতৰ আঘাতৰ চিন স্পষ্ট হৈ আছে, আৰু ইয়াৰ পৰা এইটো স্পষ্ট হৈছে এইটো আপোনাৰ এটা মানে এটা হত্যাকাণ্ড। গতিকে আমাৰ অলপ আমি এতিয়াই সঠিককৈ ক'ব নোৱাৰোঁ, কিন্তু অকণমান ৰাজনৈতিক কিবা কথাও গুণ থাকিব পাৰে দেই। আমি এইটো সঠিককৈ ক'ব নোৱাৰোঁ, এইটো এতিয়া কোৱাটোতো আপোনাৰ সঠিক কথা নহ'ব। কিন্তু কাইলৈ নিৰ্বাচন, কিন্তু আজিলৈকে আমি এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে যোৰহাটৰ নিচিনা এখন জিলাত আজিলৈকে কিন্তু এনেকুৱা ধৰণৰ ঘটনা ঘটা নাছিলে। বিভিন্ন সৰু সুৰা বিশেষ ঘটনা ঘটিছিলে, তেনেকুৱা হত্যাকাণ্ডতে ঘটা ঘটা নাছিলে। এটা উচিত তদন্ত আমি দাবী কৰিছোঁ, যাতে আমাৰ নৱপ্ৰজন্মই কি কথা শিকিব আৰু ৰাজনীতিত আমাৰ মানুহসকল কেনেকৈ ধৰণে জড়িত হ'ব। যদি এনেকুৱা ধৰণৰ পৰিৱেশ এটা বিৰাজ কৰে, আমি যদি ক'তো ওলাই যাবই নোৱাৰোঁ, এই সন্ধিয়া 7-8টা বজাৰ ঘটনা ৰাতি 12টা-2টা বজাৰ ঘটনাও নহয়। গতিকে এই ক্ষেত্ৰত কিন্তু আৰক্ষী প্ৰশাসন চৰকাৰৰ যথেষ্টখিনি কৰণীয় আছে। তেখেতসকলক আমি এটাই দাবী কৰিব বিচাৰোঁ যে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি যথোপযুক্ত শাস্তি প্ৰদান কৰক।